मौरान में चाय मजदूर आदिवासी महासम्मेलन। विधानसभा चुनाव में कांग्रेस सरकार बनने का दावा। केंद्र और राज्य सरकार पर साधा निशाना। डिब्रूगढ़ जिले के मौरान के हिलोय ग्रामीण बाजार प्रेक्षागृह में आज चाय मजदूर आदिवासी महासम्मेलन का महाआयोजन किया गया। इस महासम्मेलन में कांग्रेस नेता गौरव गोगोई, मीराबौर ठाकुर, बंधु तिर्की, भास्कर बरुआ, एटवा मुंडा, जीवन तारा घाटोवार और विपुल गोगोई सहित कई नेता और कार्यकर्ता मौजूद नजर आए। इस सभा को संबोधित करते हुए मीराबौर ठाकुर ने केंद्र और राज्य सरकार की कड़ी निंदा की। आरोप लगाया गया कि 10 मार्च को अरुणोदय योजना के तहत महिलाओं को 8,000 रुपए देने की घोषणा की गई है, लेकिन उसी समय रसोई गैस की कीमत में 60 रुपए की बढ़ोतरी कर दी गई है। उन्होंने इसे प्रधानमंत्री नरेंद्र मोदी के अच्छे दिन के वादे के विपरीत बताते हुए नाराजगी जताई। वहीं सभा में बोलते हुए गौरव गोगोई ने कहा कि आने वाले विधानसभा चुनाव में कांग्रेस एकल बहुमत हासिल कर असम में सरकार बनाएगी। उन्होंने कांग्रेस की पहली उम्मीदवार सूची में शामिल उम्मीदवारों को भी सभा में परिचय करवाया। गौरव गोगोई ने आरोप लगाया कि मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा असम के लोगों के कल्याण के बजाय अपने परिवार के हितों को प्राथमिकता दे रहे हैं। उन्होंने कहा कि सरकार सरकारी स्कूलों को बंद कर रही है और राजस्व बढ़ाने के लिए शराब की दुकानें खोल रही है। साथ ही उन्होंने ये भी कहा कि चाय जनगोष्ठी और छह समुदाय के जनजातीकरण और विकास के मुद्दे पर मौजूदा सरकार गंभीर नहीं है। उन्होंने आश्वासन दिया कि यदि कांग्रेस सत्ता में आती है तो इन समस्याओं का समाधान किया जाएगा। इसके साथ ही उन्होंने राज्य में शराब और ड्रग्स के बढ़ते प्रसार के लिए मौजूदा सरकार को जिम्मेदार ठहराया और कहा कि कांग्रेस की सरकार बनने पर असम को नशा मुक्त बनाने के लिए कड़े कदम उठाए जाएंगे। আমি কিছু পার্টি আপনার নাম ওর ঘোষণা করেও মই এই মঞ্চৰ পৰা মোৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো শুভেচ্ছা কেৱল আমাৰ পাৰ্টি গাঞ্জা ধাৰবা নামৰীয়া দুৰ্গম সমষ্টিৰ পাৰ্টি দুৰ্গা ভৱেশ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ পাৰ্টি অজয় গগৈ ডাঙৰীয়া সোণালী সমষ্টিৰ পাৰ্টি উৎপল গগৈ ডাঙৰীয়া দিছপুৰ সমষ্টিৰ পাৰ্টি मीराबौर ठाकुर डांगरी সকলকে আমরা কার্যালয় গৈ আপনাকে তাতে গৈ আপনাকে বহিলে আপনাকে প্রস্তাব করা হয় না কসম হয় না এইটো আমি আপনাক কথা দিছো আসলে আমার দিনতো আছে আর পরবর্তী দিনতো আসলে থাকিব কিন্তু আমি আপনাক কথা দিছো যে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব
পাবই কোন ধৰণৰ আপোনালোকৰ নাম কৰ্তন আমি আগন্তুক দিনত আমি আঁচনি তালিকা পৰা হ'বলৈ দিছো। আজি তাৰিখত নাম কেতিয়াবা সোমালে নাম কেতিয়াবা ওলালে গমেই নাপায়। গোটেইখিনি নিয়ন্ত্ৰণ কৰে বিজেপি দলৰ পালি নেতাসকল। কিন্তু আমি কৈছো আপোনালোকৰ পৰৱৰ্তী দিনত যেতিয়া আঁচনি তালিকা আপোনালোকে আমি বনাম আমাৰ দলৰ যোগেদি নহয় আপোনালোকৰ স্থানীয় ৰাইজৰ লগত বহি যিসকলে পাব লাগে তেওঁলোকৰ নামহে আমি তালিকা ভিতৰত অন্তৰ্ভুক্ত কৰিম। সুবিধাজনক হ'বনে নহয় কওকচোন? হ'বনে নহয়? ঘৰত পইচা লাগে নে সভাত গৈ পইচা লাগে? ঘৰত গৈ লাগেতো আমি আহিলে য'তে আছে ঘৰতে গৈ পাব মোবাইলত গম পাই যাব। কোনো ধৰণৰ চেক কৰিবলৈ আহিব নালাগে। কোনো সভাত গ'লে দিনটো নষ্ট কৰিব নালাগে। আজি এই চৰকাৰে কৈছে আমি নাৰীক সন্মান কৰোঁ আৰু আজি নাৰীক বাগানৰ ভিতৰত মদৰ আদি দোকান খুলি ড্ৰাগছৰ সমস্যা ইমান বাঢ়ি গৈছে মহিলাসকলৰ ওপৰত অপৰাধ দিনে দিনে বাঢ়ি গৈছে। বাঢ়িছে নাই বাঢ়া? বাঢ়িছে নাই বাঢ়া? কিন্তু দুখৰ কথা মহিলাসকলৰ ওপৰত অপৰাধ বাঢ়িছে কিন্তু মহিলাই যেতিয়া পুলিচ থানালৈ যায় পুলিচে আপোনালোকৰ কেছ নলয়। লয় নলয়? নলয়। আৰু পুলিচৰ দায়িত্ব কাৰ হাতত আছে? হিমন্ত বিশ্ব ডাঙৰীয়াৰ হাতত। মদৰ দোকান খুলিছে ড্ৰাগছৰ বেহা চলিবলৈ দিছে আৰু পুলিচক কৈছে কি যদি মহিলাগৰাকী আহে কেছ ল'ব নালাগে কেছখন আপোনালোকে দবাই ৰাখক। কেছখন আপোনালোকে দবাই ৰাখক। আৰু আমি কৰা দেখিছো কি যেতিয়া আমাৰ চৰকাৰ আহিব আমাৰ প্ৰত্যেক পুলিচ থানা মহিলাসকলৰ ওপৰত হৈ যোৱা অপৰাধক আটাইতকৈ বেছি গুৰুত্ব আমি দিম, আটাইতকৈ বেছি প্ৰাথমিকতা আমি দিম। কৰিব লাগে গোটেই সপ্তাহলৈকে ব্যস্ত হৈ থাকে। হাজিৰা কামত বাগানৰ কামত আপোনালোকে ব্যস্ত হৈ থাকে আৰু আজি বহুখিনি আপোনালোকৰ ঘৰৰ দায়িত্ব থকা স্বত্বেও আপোনালোকে দূৰ দূৰণিৰ পৰা আমাৰ কথাবোৰ শুনিবলৈ আহিছে। মই তাৰ বাবে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু এতিয়ালৈকে তাকে আহ্বান কৰিবলৈ বিচাৰিছোঁ। ইতিমধ্যে সকলোৱে জানে যে নিৰ্বাচন সমাগত যদিও নিৰ্বাচনৰ তিথি ইতিমধ্যে ঘোষণা কৰা হোৱা নাই আমি যি খবৰ পাই আছো তাৰ মতে অহা মাহত এপ্ৰিল 10 তাৰিখ বা 7 তাৰিখত অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ হাতত বেছি সময় নাই, মাত্ৰ 30 দিন আমাৰ ওচৰত আছে। কিন্তু এটা কথা ক'বলৈ বিচাৰো অলপ দিন আগতে আমি নিজৰ নতুন নিৰ্বাচনী গান মুকলি কৰিলো। এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিছে। মই আশা কৰোঁ যে আমাৰ উদ্যোক্তাসকলে এইখন গান আজি আমাৰ সভা পিছত বজাব। কিন্তু য'ত আমি কৈছো এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম য'ত এই গানটো বাজিছে ৰাইজে যি আনন্দ ফূৰ্তি মাজত আমাক স্বাগতম জনাইছে আৰু হাঁহি মুখেৰে কৈছে হয় আপোনালোকে কৈছে সঁচা এইবাৰ কংগ্ৰেছ চৰকাৰ আহিব। ৰাইজে এইখিনি কথা কিয় কৈছে? ৰাইজে এইকাৰণে কৈছে যে যিসকল আজি অসম চৰকাৰৰ মুৰব্বী হৈ আছে তেওঁলোকক অসমৰ জনসাধাৰণে খুব ভালদৰে চিনি পায়। তেওঁলোকক যোৱা 25 বছৰৰ পৰা কেতিয়াবা আছু কেতিয়াবা কংগ্ৰেছ কেতিয়াবা বিজেপি দলৰ ভিতৰত দেখা পাইছে আৰু অসমৰ জনসাধাৰণে জানে যে আজিৰ তাৰিখত অসম চৰকাৰৰ নেতৃত্ব লোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ জনসাধাৰণৰ বাবে চিন্তা নকৰে, মাত্ৰ নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰে, নিজৰ ঘৰৰ বাবে মাত্ৰ নিজৰ সুবিধা চাই। তেওঁ কি দায়িত্ব তেওঁলোকক দিয়া হোৱা নাই। তেওঁ শিক্ষামন্ত্ৰী আছে, তেওঁ স্বাস্থ্যমন্ত্ৰী আছে। এতিয়া ইয়াত আমাৰ বাগানৰ পৰা অহা প্ৰতিনিধিসকল মহিলা
তেওঁলোকৰ কাৰণ হ'ল তেওঁলোকৰ মনৰ চিন্তা হ'ল যে মদৰ দোকান খুলি মদ বিক্ৰী কৰি যি পইচা পায় সেই পইচা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চৰকাৰৰ ধাৰ মাৰিবলৈ বিচাৰিছে। এইখন চৰকাৰ ধাৰ মাৰিবলৈ তেওঁলোকৰ ওচৰত টকা পইচা নাই। এই ধাৰটো কেনেকৈ মাৰিব? এই ধাৰ মাৰিবলৈ তেওঁলোকৰ বিকল্প হ'ল চবকে মদ খুৱাই দিয়া আৰু মদ বিক্ৰী কৰা যি পইচা পায় সেই পইচা লৈ নিজৰ ধাৰটো মাৰি দিয়া। এয়া হৈছে এনেকুৱা এটা কাম। আপোনালোকে ভাবিছেনে যে কিয় আজি তাৰিখত তেওঁ চৰকাৰী হস্পিটেলবোৰ ভালকৈ চলাব পৰা নাই? কিয়? এই চৰকাৰী হস্পিটেলৰ ভিতৰত দৰৱবোৰ কম দামত বিক্ৰী কৰা যায়। কিন্তু এতিয়া তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত কি কৰিছে যে চৰকাৰী হস্পিটেলৰ ভিতৰত এতিয়া সেই কম দামৰ দৰৱ এতিয়া নোপোৱা হৈ গৈছে। নাপায়, দৰৱে নাই। কিয়? তেওঁলোকে প্ৰাইভেট হস্পিটেল আৰু প্ৰাইভেট মেডিচিনৰ কোম্পানীৰ লগত তেওঁলোকে গোপন বুজাবুজি কৰিছে। নিবিচাৰে যে অসমৰ দুখীয়া ৰাইজ চৰকাৰী হস্পিটেলত গৈ কম দামৰ দৰৱ পাওক। এয়া তেওঁলোকৰ ব্যক্তিগত উদ্দেশ্য নহয়, তেওঁ মাত্ৰ ব্যৱসায় কৰিবলৈ জানে আৰু সেইকাৰণে মানুহৰ জীৱনৰ লগত কেনেদৰে ব্যৱসায় কৰিব পাৰে তাৰ বাবে কেনেদৰে তেওঁলোকে কামবোৰ কৰিছে। আজি বাগানৰ অৱস্থা ভালনে বেয়া কওকচোন? বাগানৰ অৱস্থা ভালনে বেয়া? সকলোৱে গম পায় যে আগৰ দৰে এই ডাঙৰ ডাঙৰ কোম্পানীবোৰে বাগানবোৰ বিক্ৰী কৰি দিছে। বাগান এতিয়া কোনে কিনিছে? যিসকলৰ বাগান চলোৱাৰ অভিজ্ঞতা নাই, যিসকল বিজেপি দলৰ লগত বিজনেছ কৰে, বিজনেছ পাৰ্টনাৰ হয়। আৰু তেওঁলোকৰ উদ্দেশ্য কি? তেওঁলোকৰ উদ্দেশ্য বাগান কেনেদৰে দমনকাৰী ৰাজনীতি। ভাবিছে যে বাগানৰ ভিতৰত যদি উন্নয়ন লাগে তেতিয়াহ'লে বাগানৰ প্ৰতিনিধিসকলক ৰাজনৈতিকভাৱে ক্ষমতা দিব লাগিব। সেইকাৰণে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত ডক্টৰ মনমোহন সিং যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, কেন্দ্ৰৰ মন্ত্ৰী আমাৰ মাননীয় পৱন সিং ৰাঠোৰ ডাঙৰীয়া কেন্দ্ৰৰ মন্ত্ৰী হৈছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, বিধানসভাৰ অধ্যক্ষ পৃথ্বী মাঝি ডাঙৰীয়া অধ্যক্ষ হৈ আছে। বিমানন্দ তাঁতী ডাঙৰীয়া ছাৰ ডেপুটি স্পীকাৰ হৈ আছে। এটা মুন্না ডাঙৰীয়া মন্ত্ৰী আছে, অজিত সিং ডাঙৰীয়া মন্ত্ৰী আছে। এনেকুৱা আছিলে আমাৰ এই সময়ৰ পৰিস্থিতি। এয়া হ'ল কংগ্ৰেছ দলৰ চিন্তাধাৰা। কংগ্ৰেছ দলে বিচাৰে যে বাগানৰ মানুহবোৰ অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আৰু ৰাজনৈতিকভাৱে সবল হওক, শক্তিশালী হওক। এয়া হ'ল কংগ্ৰেছ দলৰ মূল মন্ত্ৰ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল মন্ত্ৰ হ'ল যে ৬ জনগোষ্ঠী, জনজাতি, বাগানৰ শ্ৰমিক, আদিবাসী তেওঁলোকৰ মুঠিৰ ভিতৰত কব্জা হৈ থাকক, তেওঁলোকৰ পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ থাকক। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নীতি। বাগানৰ মানুহবোৰ ওলাই আহি ক'লে যে আমি ৬ জনগোষ্ঠী জনজাতিকৰণ বিচাৰো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে নহয়, বিধানসভা নিৰ্বাচন আগত তোমালোকৰ জনজাতিৰ দাবী মই পালন নকৰো, মই জনজাতি হ'বলৈ নিদিওঁ। এয়া হ'ল তেওঁলোকৰ অহংকাৰ। এইকাৰণে এইবাৰ জনসাধাৰণে সিদ্ধান্ত ল'ব লাগিব যে অহা বিধানসভা নিৰ্বাচনত সুবিধাবাদী ৰাজনীতি কৰা মানুহ লাগে নে আদৰ্শগত মূল্যবোধ ৰাজনীতি কৰা মানুহ লাগে। সিদ্ধান্ত জনসাধাৰণে সিদ্ধান্ত ল'ব লাগিব যে সেইসকলক ভোট দিবলৈ বিচাৰে যিসকলে যোৱা ২৫ বছৰ দেশখন লুটিলে, অসমখন লুটিলে, নে আপোনালোকে আগন্তুক বিধানসভা নতুন চেহেৰা, নতুন নেতৃত্ব, নতুন কংগ্ৰেছক আপোনালোকে সমৰ্থন দিবলৈ বিচাৰে। সেয়া সিদ্ধান্ত অসমৰ জনসাধাৰণে পৰৱৰ্তী সময়ত ল'ব লাগিব। মই আশাবাদী যে গোটেইখিনি কথা আপোনালোকে ভালদৰে চিন্তা কৰিব।
अंत में उन्होंने कांग्रेस के कार्यकर्ताओं और संगठनों से अपील की कि आगामी चुनाव को देखते हुए বিশুদ্ধ খোৱা পানী দাবী উদ্যোগটো ভালকৈ আগবাঢ়ি যাওকগৈ, ক্ষুদ্ৰ চাহ খেতিয়কসকল আগবাঢ়ি যাওক। কোনটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰণ কৰিব পাৰিছে? পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত বাগান লোৱাৰ বাহিৰত বাগানৰ উদ্যোগৰ বাবে, শ্ৰমিকৰ বাবে, সামাজিক উন্নয়নৰ বাবে, শিক্ষা জগতত, খেলৰ জগতত, চিকিৎসা জগতত, ৰাজনৈতিক জগতত কোন ক্ষেত্ৰত তেওঁ বাগানৰ শ্ৰমিকসকল, আদিবাসীসকলক, ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় কৰিছে। মই ভাবো যে যিমানবোৰ মুখ্যমন্ত্ৰী আহিছে নিজৰ বিভিন্ন বন্ধুসকল, সতীৰ্থসকল, পৰিয়ালৰ সদস্যৰ নামত হোৱা বাগান কিনা আটাইতকৈ নীলাজ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আমি এই ক্ষেত্ৰত আমাৰ মিত্ৰতা সম্পৰ্কত আমি ইতিমধ্যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত যি কথাখিনি পাতি আছো, এয়া হ'ল যে কেনেদৰে আগন্তুক আমাৰ ৬ দিনৰ পিছত আমি কেনেদৰে একে মঞ্চত ক'ত আমি উপস্থিত হৈ আমি বৰ্তমান চৰকাৰৰ বিৰুদ্ধে কথাবোৰ আমি কেনেদৰে আমি আগবঢ়াব পাৰো, এই সম্পৰ্কত আমি সংবাদমেলৰ দিনাই লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া লাভ কৰিছিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে। এই স্থানতে মই পুনৰবাৰ কৈছো, জাতীয় পৰিষদৰ লগত, CPIM দলৰ লগত, APHLC দলৰ লগত আমাৰ আলোচনা আজি তাৰিখত হৈছে যে কোন তাৰিখত আমাৰ প্ৰথম ৰাজহুৱা সভা, য'ত আমি সকলোৱে একে মঞ্চত থাকিম, এই বিষয় লৈ আমি আলোচনা যথেষ্ট সঁহাৰি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কোনে কৈছে? হিমন্ত বিশ্ব শৰ্মাই জনসভা যাত্ৰা কৰি আছে, উজনি কৰি আছে, ময়ো জানো, কিন্তু তেওঁ যে নিজৰ 12,000 বিঘাৰ মাটি কথাও ৰাইজৰ মাজত তাৰ হিচাপ দিয়া হৈছে। চাওক, আপুনি মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা দেখিছে, ধুবুৰী মানুহ লখিমপুৰলৈ আহে, ক'ৰবাৰ মানুহ ক'ৰবালৈ যায়, যে ভাড়া কৰি আঁচনি দিম বুলি ভয় খুৱাই আনিব লাগে। আমাৰতো পইচা নাই দেখিছে, কিন্তু মানুহ কিমান স্বতঃস্ফূৰ্ত হৈছে। ইয়ে প্ৰমাণ কৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত জনকল্যাণমুখী এখন চৰকাৰ বিচাৰিছে, য'ত ভয় আৰু ভীতি, বুলডোজাৰ, এক্সকেভেটৰৰ যাতে ভাবুকি নাথাকে। আজি বাগানৰ মানুহসকল ওলাই আহিছে, বাগানৰ মানুহক কেনেকে প্ৰতাৰণা কৰিছে, 351 টকা দিম বুলি আন্দোলন দিছে, মাটিৰ পট্টা দিম বুলি ভুৱা পট্টা কেনেকে বিতৰণ কৰিছে, মাটিৰ পট্টা দিম বুলি এফালে কৈছে, আনফালে গোটেই বাগানৰ মাটিবিলাক আত্মসাৎ কৰিছে, প্ৰাইভেটাইজেশ্যন কৰিছে। আজি টুকলাই বাগান, যিটো আমাৰ টুকলাই যিটো গৱেষণা কেন্দ্ৰ, এই গৱেষণা কেন্দ্ৰটো আজি ভয়ানক অৱস্থালৈ গৈছে। চৰকাৰে হাৱালে খেয়াল কিনিছে, ৰাইজে বুজিছে। অৰুণোদয় বাইদেউসকলক আজি যি হাৰাশাস্তি কৰিছে, আঁচনিৰ নামত আকৌ 900 কোটি টকা তেওঁলোকে ধাৰত লৈছে। চৰকাৰে যে প্ৰডাক্টিভ কামত খৰচ কৰা নাই, মানুহক কেৱল ভোট বেংকৰ কাৰণে ব্যৱহাৰ কৰিছে, ৰাইজে বুজিছে। এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব, আমি আশাবাদী। ৰাইজে বুজি পায়, য'ত স্কুল বন্ধ কৰা হৈছে কিন্তু মদৰ দোকানৰে ৰাজহ চলোৱা হৈছে। মানুহে বুজি পায় মাতৃ বুদ্ধি, শক্তি আৰু শক্তি। মাতৃ সমাজক আজি মই ৱমেন্স ডে দিনাখনে অনুৰোধ জনাইছো যে 1250 টকাৰ দাম কমিয়াত গৈ নিজৰ বুদ্ধি ভ্ৰষ্ট নকৰিব। কংগ্ৰেছৰ দিনত আঁচনিও দিছিল, কম পইচাত বস্তুও দিছিল, কিন্তু এক্সকেভেটৰ আৰু বুলডোজাৰ দি প্ৰতিশ্ৰুতিওৱা নাছিল। এই কথাটো সকলোৱে মনত ৰখাটো ভাল। গতিকে হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে নিজৰ কাৰণে কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে পৰিয়ালৰ কাৰণে কৰিছে, কংগ্ৰেছে কিন্তু যি কৰিছে অসমৰ কাৰণে কৰিছে। গতিকে আমি আশাবাদী, এইবাৰ 26ত চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। সেইটো ক'লে ৰাইজে বেয়া পায়, অহংকাৰ বুলি ক'ব। চৰকাৰ যেতিয়া কৰিম ডেফিনেটলি আমি মেজিক নম্বৰ ক্ৰছ কৰিম। মুখ্যমন্ত্ৰীৰ আসনখনৰ গুৰু গাম্ভীৰ্যই নাইকিয়া কৰিছে। মুখ্যমন্ত্ৰী যেন কিবা এটা চেঙেলীয়া ল'ৰা নিচিনা জিকি কথা কৈ থাকে। মুখ্যমন্ত্ৰীয়ে বেলেগক চৰিত্ৰহীনৰ কথা কয়, নিজৰ চাল চলনবিলাক চাবচোন, ভিডিঅ'বিলাক চাব, বেয়া লাগে। মুখ্যমন্ত্ৰীয়ে সেই গাম্ভীৰ্যপূৰ্ণ ছবিখন
সন্মানৰ গৰিমা ৰাখিব পৰা নাই। তেওঁ লুৰিণজ্যোতি গগৈক অভিশাপ দিব নালাগে। তেওঁ একচুৱেলি নিজৰ কামটো ভালকে কৰিলে সেইটোৱে যথেষ্ট অসমৰ কাৰণে, কিন্তু নিজৰ কামটো বাদ দি লোকক এইবিলাক যি কৰিছে আৰু এটা কথা আৰু ৰীতা গগৈয়ে কৈছে যে এই যাত্ৰা আশীৰ্বাদ যাত্ৰা নহয়, অভিশাপ যাত্ৰা। ডেফিনেটলি আজি ধাৰৰ ওপৰত ধাৰ। যোৱাকালিৰ পৰা আকৌ 62 টকা চিলিণ্ডাৰৰ দাম, ঘৰুৱা চিলিণ্ডাৰৰ দাম বাঢ়িছে। স্মাৰ্ট মিটাৰৰ মাধমাৰ মানুহে ভূমিপট্টাকৈ হাহাকাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীত বিশুদ্ধ খোৱা পানী, কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া হৈছে। পাহাৰত মানুহে সদায় নিদ্ৰা হৰণ কৰিবলগীয়া হৈছে যে কেতিয়া আমাক বসুন্ধৰাৰ জৰিয়তে আকৌ উচ্ছেদ কৰিব। গতিকে এটা কথা, তেওঁলোকে যিমানেই আশীৰ্বাদ যাত্ৰা নকৰক, অসমৰ ৰাইজে এবাৰ আশীৰ্বাদ কংগ্ৰেছক দিব, অসমৰ ৰাইজে এবাৰ আশীৰ্বাদ গৌৰৱ গগৈক দিব আৰু আমাৰ চৰকাৰক। আৰু আপোনাৰ জানিব বিচাৰো, যিহেতু আপোনালোকৰ আজি দুখন পাৰ্টি তালিকাত আপোনালোকক চিনাক্ত কৰি দিলে, আপোনালোকৰ দলৰ গৌৰৱ গগৈ আৰু মানে হাইকমাণ্ডে আপোনালোকক টিকেট দিছে, লুৰিণজ্যোতি গগৈ দিয়া নাই। কিন্তু ইয়াত এটা দেখা গ'ল খোৱাঙত বিজু গগৈ সমৰ্থকসকলে লুৰিণজ্যোতি গগৈ পুতলিকা দাহ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? দুৰ্ভাগ্যজনক কথা, যেতিয়া আমাৰ এলায়েন্স হয় পাৰ্টিৰ সিদ্ধান্ত হয়। চাওক, কিবা এটা কৰিব গ'লেতো কিবা এটা আপুনিতো এৰিব লাগিব, এৰা ধৰা এলায়েন্সো লাগে আৰু চিট দিলেও যদি আকৌ সেইটো আপত্তি কৰে তেতিয়াহ'লে ডেফিনেটলি দুটা সিদ্ধান্ত নহ'ব, সিদ্ধান্ত এটাই হ'ব। অসমৰ ৰাইজে বিচাৰিছে যে বিজেপিৰ এইখিনি সময়ত ভয়, ভীতি, প্ৰলোভন, গুণ্ডামিৰ উচ্ছেদ কৰিবলগীয়া হ'লে এলায়েন্স আমাক লাগিব। এলায়েন্স কৰিবলগীয়া হ'লে ক'ৰবাত চিট দিব লাগিব, আৰু চিট দিলে যদি পুতলিকা দাহ কৰে, দুৰ্ভাগ্যজনক কথা, এইটো হোৱাত উচিত। অখিল গগৈৰ লগত মিত্ৰতা কি হ'ব? আমি আশাবাদী অখিল গগৈ ডাঙৰীয়াৰ লগতো মিত্ৰতা হ'ব। মাননীয় সভাপতি মহোদয় আজি দিল্লীলৈ ৰাওনা হৈছে। AICCৰ লগত গোটেই বিষয়টো গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰি আমি মিত্ৰজোঁট হোৱাৰ মিত্ৰতাৰ পক্ষত আছো। অখিল গগৈ ডাঙৰীয়াক কৈছো, ইমান ৰেচলেছ নহ'ব। অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ কমিটিৰ সৌজন্যত আজি উজনি অসম ভিত্তিত একেবাৰে গোলাঘাটৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে 6খন জিলাই আমি মৰাণৰ তিলৈত আৰু এই তিলৈ গ্ৰাম্য পঞ্চায়ত এতিয়া নতুনকৈ তিনিখন বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে তিনিখন বিধানসভা সমষ্টিৰ ভিতৰত আমি গৃহস্থই আজি সকলোৱে ধুনীয়াকৈ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত এইখন সভাখন অনুষ্ঠিত হৈছে। এই সভাখন কেৱল আজি চাহ মজদুৰ সংঘৰ মানুহে নহয়, বাগিচাৰ মানুহে নহয়, আমাৰ সকলো জনগোষ্ঠীৰ মানুহ আহিছে কি কাৰণে? সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবু ঠাকুৰ ডাঙৰীয়ানী আৰু AICCৰ চিনিয়ৰ অধ্যাপক ডাঙৰীয়াই তেওঁলোকৰ ভাষণ শুনিবৰ কাৰণে নিৰ্বাচনত আমি কেনেকৈ যুঁজ দিম, আমি যুঁজ এখন হ'ব, যুঁজলৈ সাজু হৈছো, কঁকালত টঙালি বান্ধিছো, ৰণুৱা ঘোঁৰাৰ দৰে দৌৰি এই যে ভ্ৰষ্টাচাৰী, অপশাসনকাৰী আৰু অৰ্থনৈতিক অনগ্ৰসৰতাই গ্ৰাস কৰা, নিবনুৱা সমস্যা, জ্বলন্ত নিবনুৱা সমস্যাই গ্ৰাস কৰা আৰু বিশেষকৈ সম্প্ৰদায় ধৰ্মৰ নামত মেৰুকৰণ কৰি জাতিটো যিটো এহেজাৰ এবুৰি সমস্যাৰ যিটো সাগৰত টকবকাই আছে, সেই অসম আৰু অসমীয়া জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে সন্মানীয় সভাপতি, শক্তিশালী নেতা, সাংসদ, বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি এইবাৰ এই যিটো অপশাসনকাৰী ভ্ৰষ্টাচাৰী আমি বিজেপি দলৰ চৰকাৰখনক আঁতৰাই আমি যাতে এখন কংগ্ৰেছ চৰকাৰ আনি পিনে গৌৰৱ গগৈ ডাঙৰীয়া যাতে সেই গোপীনাথ বৰদলৈৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে যিসকল মহান ব্যক্তিয়ে এই মুখ্যমন্ত্ৰীৰ আসনখন গৌৰৱ মৰ্যাদা ৰক্ষা কৰিছিলে, সেই আসনখনত আকৌ গৌৰৱ গগৈ ডাঙৰীয়া যাতে মুখ্যমন্ত্ৰী সমাধান কৰিবলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তেওঁৰ সেই শক্তিময়ী নেতৃত্বৰ তলত আমি সকলোৱে কাম কৰিবলৈ আগবাঢ়িছো। আৰু আজিৰ উপস্থিতিতে প্ৰমাণ কৰিছে যে তেওঁলোকৰ যিটো ভয় ভীতি প্ৰদৰ্শনকাৰী সংবাদ মাধ্যমত তেওঁলোকৰ ব্যক্তিগত চেনেলৰ যিটো আধিপত্য বিস্তাৰ কৰি আমাৰ দেশৰ গণতন্ত্ৰৰ প্ৰমূল্যবোধক যিটো ধ্বংস কৰিছে, সংবিধানৰ প্ৰমূল্যবোধক যিটো ধ্বংস কৰিছে, আমি যাতে গণতন্ত্ৰক ৰক্ষা কৰিব পাৰোঁ, আমাৰ অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰোঁ, অসম আৰু অসমীয়া জাতিৰ সভ্যতা সংস্কৃতিক আমি যাতে জীয়াই ৰাখিব পাৰোঁ, আমি সেই লক্ষ্যৰে আগবাঢ়িছো। এই গৰু চোৰ, ভোট চোৰ, মাটি চোৰ, পানী চোৰ এই চৰকাৰখনক আমি ওফৰাই অসমৰ জনসাধাৰণক আমি সুপ্ৰশাসন দিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী আসনত বহুৱাই আমি প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা যাতে কংগ্ৰেছৰ যোগ্য ব্যক্তিসকলে আমি যাতে বিধানসভাত জয়ী হৈ অসমৰ ৰাইজৰ আমাৰ জাতিৰ কাৰণে যাতে সেৱা কৰিব পাৰোঁ, এই আজি সংকল্প। আপোনাৰ পৰা এটা জানিব বিচাৰো, যিহেতু আপোনালোকে মিত্ৰজোঁটৰ গঠন কৰিছে, এই সময়তে কিন্তু
ইয়াততো দেখিছো আপোনালোকৰ গৌৰৱ গগৈ আৰু হাইকমাণ্ডে আপোনালোকৰ টিকেট দিয়ে, প্ৰাৰ্থিত্ব প্ৰদান কৰে, আজি চিনাক্তও কৰি দিছে। হয় হয় কিন্তু ইয়াত দেখা গৈছে যে এজন আপোনালোকৰ কৰ্মীয়ে কিন্তু বিৰোধী দলৰ সভাপতি আপুনি যিটো কথা ক'বলৈ গৈছে মই গম পাইছো। আপোনালোকে ইতিমধ্যে পৰহি দিনাখন আবেলি 4 বজাত আমাৰ যিসকল এলায়েন্স পাৰ্টিৰ লগত আমি যিটো সম্বন্ধ গঢ়িবলৈ গৈছো আৰু আহি থকা নিৰ্বাচনত আমি মিলিত শক্তিৰে যিটো অপশাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ লৈছো, আৰু অসম আৰু অসমীয়া জাতিয়ে বিচাৰিছে যে যিসকলে লুণ্ঠন কৰিছে, অত্যাচাৰ কৰিছে, অপশাসন কৰিছে, তেওঁলোকক ওফৰাবলৈ হলে কংগ্ৰেছ দলে সকলো মিত্ৰ দলৰ লগত যিসকল একেধৰণৰ চিন্তা, যাৰ আইডিঅলজি মিলে, এইসকলে যাতে জোঁট হৈ এক শক্তি হৈ যুঁজিব পাৰে, সেইটো আমি বিচাৰিছে কাৰণে আমি আগবাঢ়িছো। আৰু যেতিয়া আমাৰ এলায়েন্সৰ কথা চলিলে, তাৰপিছত আমি আমাৰ মিত্ৰজোঁটৰ যিসকল সভাপতি বা অন্যান্য ব্যক্তিয়ে য'ত আসন বিচাৰিছে, আমি মিলা পচাৰ, আমি কম্প্ৰমাইজিং ৱেত গৈ আমি ক'ৰবাত এৰি দিছো, আমাক ক'ৰবাত তেওঁলোকে এৰি দিছে। এনেকুৱা সময়ত আমি আমাৰ মিত্ৰজোঁটক আমি অসন্মান কৰা আচৰণ আমি দেখুৱাব নালাগে। আৰু আমাৰ যিসকলে যদি ক'ৰবাত কৰিছে, ইতিমধ্যে কৰিছে বুলি ৰিপৰ্ট আহিছে, আমাৰ মাননীয় সভাপতি মহোদয় তাক অনুশাসনমূলক ব্যৱস্থা ল'ব। সেইটো ৰিপৰ্টটো অহাৰ পাছত ল'ব নিশ্চয়। ইতিমধ্যে প্ৰচাৰ হৈছে, গম পাইছো। আপুনি এনে কোনোবাই আজি কৈ দিলে কিবা ক'লে নহব, তাৰ আমাৰ এটা নিয়ম এটা থাকে। আমাৰ যিহেতু সকলোৱে শৃংখলাবদ্ধভাৱে যায়, সকলে নামো লৈছে। মই ক'লো নাই, যিসকলৰ ওপৰত ৰিপৰ্টটো আহিব, ইতিমধ্যে জিলা কংগ্ৰেছ কমিটিক কৈছে ইয়াৰ ওপৰত এটা সেইটো সন্মানীয় সভাপতি মহোদয় গ্ৰহণ কৰিব নিশ্চয়। আপোনালোকে দিছে বিগত সময়ত কংগ্ৰেছ দলক ক্ষতি কৰা, তাত আত্মসন্মানৰ লগত যদি কোনোবা জাতি বিৰোধী কাম কৰে, তাকো ক্ষমা নকৰে সভাপতি। জনগোষ্ঠী আদিবাসীসকল উজনি অসমত বিজেপিক ভোট দি আহিছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। এইবাৰ তেওঁলোকে 100ৰ ওপৰ চিট পাম বুলি চাহ মজদুৰ আদিবাসী লোকৰ ভোটৰ ওপৰত ভিত্তি কৰি অহংকাৰ যাচিছে, অহংকাৰ দেখুৱাই আছে। এইটো তেওঁলোকৰ যে মষিমূৰ হ'ব, সেয়া খাটাং। আজি ইয়াত তিলৈ গ্ৰাম্য বজাৰত যিটো চাহ মজদুৰ আদিবাসীসকলৰ আমি 5টা জিলাক লৈ কিনে কৰিলোঁ, মেইন মানুহবিলাকক মাতি ইয়াত আমি যি ধৰণৰ ইয়াত আমাৰ মহা সন্মিলন অনুষ্ঠিত কৰিলোঁ। ইয়াত আমাৰ যিবিলাক অতিথি আহিলে, তেওঁলোকৰ কথাৰে আমি ক'ব বিচাৰোঁ যে চাহ জনগোষ্ঠী আদিবাসী লোকসকল এতিয়া বিজেপিৰ যিটো চক্ৰান্ত, বিজেপিৰ যিটো প্ৰলোভন, বিজেপিৰ যিটো বিশ্বাসঘাতকতা, চাহ জনগোষ্ঠী আদিবাসী লোকৰ উঠি অহা প্ৰজন্মসকল যি ধৰণৰ বিচলিত হৈ গৈছিলে, পুনৰ তেওঁলোকে বিজেপিৰ গামোচা ত্যাগ কৰি কংগ্ৰেছৰ গামোচা পিন্ধিবলৈ সকলো ছাইডৰ পৰা আহি গৈছে। আৰু চাহ জনগোষ্ঠী আদিবাসীসকলে এইবাৰ প্ৰতিজ্ঞাবদ্ধ হৈছে, সংকল্পবদ্ধ হৈছে যে আগন্তুক 26 চনৰ এই বিধানসভা নিৰ্বাচনত উজনি অসমৰ চাহ অধ্যুষিত অঞ্চলত যাকেই টিকেট দিয়ক, আমি সেইটোক জয়যুক্ত কৰাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। যিটো আশীৰ্বাদ যাত্ৰা টিংখাং নাহৰকটীয়া সমষ্টিৰ মাজেৰে মহানদী আহিছিলে, যথেষ্ট লোক অহা দেখা গৈছিলে, সেইটো কিবা প্ৰভাৱ পেলাব নিৰ্বাচন? কোনো ৰকমৰ আশীৰ্বাদ যাত্ৰাটো মই ক'ব বিচাৰোঁ যে এই বিজেপিক সমগ্ৰ অসমৰ ৰাইজে হিয়া উজাৰি চুলি ছিগি আশীৰ্বাদ দিলেই, দুবাৰ চৰকাৰ বনালে, আকৌনো আশীৰ্বাদ বিচাৰিবলৈ কিটো হেৰি পৰিলে? তেওঁলোকেতো চাউল দিছে, আটা দিছে, বেনিফিচিয়াৰী বনাইছে, মহিলাবিলাকক লাখপতি বনাই দিলে, আকৌ আশীৰ্বাদ কাৰ পৰা বিচাৰিছে? আচলতে তেওঁ ভীতিগ্ৰস্ত হৈ গৈছে, সেইটো কাৰণে আশীৰ্বাদ যাত্ৰা কৰিবলৈ বিচাৰিছে। আশীৰ্বাদ যাত্ৰা মোৰ টিংখং সমষ্টিত হ'ল, হাজাৰ মানুহ তেওঁলোকে দেখাবলৈ বিশ্বাস কৰিলে, কিন্তু সেইটো অন্যান্য সমষ্টিৰ পৰা জমা কৰি তেওঁলোকে কৰিবলৈ বিচাৰিলে। বাগানৰ মানুহ তেওঁলোকৰ সেইটোত নাই যোৱা। যিবিলাক তেওঁলোকে এই হাজিৰা দি কিনে নিয়া মানুহবিলাকক দেখাইছে, আমাৰ মানুহবিলাক এইবাৰ একদম স্পষ্ট ভাষাৰে এটা কথা কৈছে। আমি যেতিয়া বাগানবিলাকত গৈছোঁ, আদিবাসী গাঁৱত গৈছোঁ, তেওঁলোকে ক'ব বিচাৰিছে যে বিজেপিয়ে যিটো সুবিধা দিছে, এয়া বিজেপিৰ কাৰো পকেটৰ পৰা দিয়া নাই, এইটো ৰাইজৰ ধন, আমাৰ ৰাজভঁৰালৰ ধনেৰে আমাক এই সুবিধা দিছে, আমি সুবিধা ল'ম। কিন্তু তেওঁলোকৰ অহংকাৰ, তেওঁলোকৰ বিশ্বাসঘাতকতা, তেওঁলোকৰ মিছলীয়া মনোভাৱৰ কাৰণে আমি তেওঁলোকক এইবাৰ ভোট নিদিওঁ, কংগ্ৰেছক ভোট দিওঁ। থেংক ইউ। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फास्ट समाचार।